ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো মীন ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহটো অত্যন্ত শুভ হ'বলৈ গৈছে বিশেষ কেইটামান আপোনালোকৰ বাবে ভাল খবৰ লৈছে এই মাহত অত্যন্ত শুভ দেখা পোৱা গৈছে আৰু কৈছে কিছুমান ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বিশেষকৈ যেতিয়া আপুনি আনৰ পৰাও সমৰ্থন লাভ কৰিবলৈ সক্ষম নহয় আনকি আপোনালোকৰ আত্মীয়ৰ পৰা সমৰ্থন লাভ কৰিব নোৱাৰিব পাৰে এই মাহত আগষ্ট মাহটো আৰম্ভণিতে হয়তো আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ লগত জড়িত বহুত বেছি দৌৰা-দৌৰি হ'ব বুলি কৈছে এই সময়ছোৱাত মীন ৰাশিৰ জাতক জাতিকাসকলে কৈছে যে আপুনি আপোনালোকৰ কামত আকাংক্ষিত সফলতা নাপাব পাৰে কিন্তু আপোনালোকৰ যোগাযোগ বৃদ্ধি পাব বুলি কৈছে আপুনি প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰিব আগষ্ট মাহৰ প্ৰথম সময়খিনিত যাৰ সৈতে আপুনি ভৱিষ্যতে লাভজনক আঁচনিৰ সৈতে জড়িত হোৱাৰ আপোনালোকে কিছুমান সুযোগ পাব বুলি কৈছে আগষ্ট মাহৰ এই সময়খিনিত কৈছে যে দ্বিতীয় সপ্তাহত আপোনালোকৰ ব্যৱসায়ত ডাঙৰ উত্থান পতন দেখা পোৱা যাব এই সময়ছোৱাত আয়তকৈ আপোনালোকৰ ব্যয় বেছি হ'ব বুলি কৈছে টকা পইচা ইনকাম কৰিব যদিও তাতকৈ বেছি খৰচ হ'ব পাৰে বুলি কৈছে কিন্তু খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব আগষ্ট মাহৰ মাজভাগত বিশেষকৈ ৰাজনীতি আৰু সমাজ সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব উচ্চ পদবী বা মহান সন্মান পোৱাৰ আপোনালোকৰ বাবে সম্ভৱ বুলি কৈছে এই সময়ছোৱাত অংশীদাৰিত্বৰ ভিত্তিত ব্যৱসায় কৰা সকলৰ বাবে বিশেষ সুবিধা লাভ কৰিব বুলি কৈছে ঘনিষ্ঠ বন্ধুৰ পৰা সমৰ্থন পদ প্ৰদৰ্শন পাই থাকিব আয়ৰ নতুন উৎসৱৰ আপোনালোকৰ সৃষ্টি হ'ব আৰু কৈছে যে সঞ্চিত জমা ধন সম্পত্তিৰ বৃদ্ধি পাব কিবা এটা আপোনালোকে তাৰ পৰা আপোনালোকে কিবা ভাল প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিব বুলি কৈছে আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত বা দ্বিতীয়াৰ্ধত আপোনালোকৰ জীৱন সংগীৰ কৈছে যে দুৰ্বল স্বাস্থ্যৰ বাবে আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও আগষ্ট মাহটো মীন ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত মাহ বুলি প্ৰমাণিত হ'ব এই মাহত আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত অতি সাৱধানে আগবাঢ়িব লাগিব কাৰণ আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সৰু সৰু কথাত বিবাদ হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে কাজিয়া পেচাল হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব মাহৰ মাজভাগত কৈছে যে আন কাৰোবাৰ প্ৰভাৱ বা আপোনালোকে আবেগৰ দ্বাৰা প্ৰভাৱিত হৈ কোনো ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে মীন ৰাশিৰ লোকসকলে আগষ্ট মাহৰ প্ৰথম ভাগত স্বাস্থ্যৰ সম্পৰ্কে কোনো সমস্যাত আওকাণ কৰাৰ পৰা বিৰত থাকিব লাগিব বুলি কৈছে অন্যথা শাৰীৰিক আৰু মানসিক আৰু আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ছোৱাত ঘৰৰ নিজৰ লগতে কৈছে যে এজন বয়োজ্যেষ্ঠ ব্যক্তি আপোনালোকৰ বয়সস্থ ব্যক্তিৰ স্বাস্থ্যৰ বাবে আপোনালোকৰ বাবে চিন্তাৰ বিষয় হৈ পৰিব পাৰে বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে এটা কাম কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলে শিৱলিংগত বিশুদ্ধ পানী আৰু জল আগবঢ়াওক বুলি কৈছে আৰু ৰীতি-নীতি অনুসৰি বা ৰীতি-নীতিৰে আপোনালোকে পূজা কৰি প্ৰতিদিনে শ্ৰী সূত্ৰ আপোনালোকে মন্ত্ৰ পাঠ কৰিব লাগে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপুনি কৈছে যে এই মাহত আপোনালোকৰ মানসিক অৱস্থা উন্নত কৰাৰ চেষ্টা কৰিব লাগিব আপুনি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল আইডিয়াৰ চিন্তাধাৰণা আপোনালোকৰ প্ৰয়োজন আছে যি আপোনালোকক কৈছে যে আপোনাক কিছুদিনৰ পৰা চলি থকা যিবোৰ সমস্যাৰ সমাধানত বহুত বেছি সহায়ক হ'ব বুলি কৈছে বা সহায় কৰিব আৰু কৈছে যে ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা বিবাদো কাৰোবাৰ মধ্যস্থতাত সমাধান হ'ব পাৰে এই মাহত আপোনালোকৰ সন্মান আৰু খ্যাতিৰ গ্ৰাফ আপোনালোকৰ গতি কৰিব বুলি কৈছে ওপৰলৈ গতি কৰিব আগবাঢ়ি যাব ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব বুলি কৈছে অত্যন্ত শুভ হ'বলৈ কৈছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো বিষয়তে তেওঁলোকৰ চলি থকা যিবোৰ সমস্যা আছে সেই সমস্যাবোৰৰ পৰা কিছু সমাধান বা আপোনালোকে বা উপায় লাভ কৰিব ধ্যান ৰাখক কেতিয়াবা কিবা কাৰণত বেছি চিন্তা আৰু সিদ্ধান্ত ল'বলৈ সময় লোৱাটো আপোনালোকৰ কামৰ দক্ষতাত প্ৰভাৱ পেলাব পাৰে যিকোনো ঠাইতে নিজৰ মতামত প্ৰকাশ কৰাৰ আগতে নিজৰ কথাবোৰ কোৱাৰ আগতে শব্দৰে শালীনতা আপোনালোকে বজাই ৰাখক অসাৰ বিতৰ্কৰ পৰা আপোনালোকে নিজকে আঁতৰাই ৰাখক ভাল হ'ব বুলি কৈছে শিশুৰ কাম কাজৰ প্ৰতি গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজন আছে এই মাহত গতিকে ধ্যান দিব শিশুৰ লগত জড়িত যিকোনো বা ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো সমস্যা সমাধানৰ বাবে প্ৰভাৱশালী ব্যক্তিৰ পৰা আপোনালোকে সহায় ল'বলগীয়া হ'ব পাৰে জানিব লগা হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়ত সম্প্ৰসাৰণ সম্পৰ্কীয় কিছু কাম হ'ব যাৰ বাবে কামৰ বোজা অধিক হ'ব বুলি কৈছে ব্যস্ততাপূৰ্ণ আপোনালোকৰ মাহ ব্যৱসায় ক্ষেত্ৰত যদি কোনো চৰকাৰী সমস্যা চলিছে তেন্তে এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সমাধান বিচাৰি উলিয়াত সফল হ'ব বুলি কৈছে যুৱক যুৱতীসকলে হয়তো চাকৰি নিযুক্তিৰ সৈতে জড়িত কিছু ভাল খবৰ পাব পাৰে ব্যৱসায়ত বিনিয়োগ কৰিলে লাভজনক হ'ব অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ৰ পৰিস্থিতি পূৰ্বতকৈ বহুত গুণে আপোনালোকৰ ভাল হ'ব বুলি কৈছে বৈবাহিক জীৱনত কোনো এটা বিষয়ক লৈ বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে জীৱন সংগীক উপহাৰ দিলে ঘনিষ্ঠ সম্পৰ্ক আহিব প্ৰেমৰ সম্পৰ্ক তীব্ৰ হৈ থাকিব আৰু অতি সোনকালে বিবাহলৈ পৰিণত হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে অসন্তুলিত খাদ্যাভ্যাস পৰিহাৰ কৰক
গেছৰ সমস্যা গাঁঠিৰ বিষৰ সমস্যা আপোনালোকৰ এই মাহত বাৰুকৈ অশান্তি দিব পাৰে নিয়মীয়াকৈ যোগাসন ব্যায়াম কৰক আৰু বা ব্যায়াম কৰি থাকিলে আপোনালোকৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু সক্ৰিয় হৈ থাকিব পাৰিব বুলি কৈছে বা নিজকে এক্টিভ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু এই মাহত খং নিয়ন্ত্ৰণ কৰক যিকোনো খং ৰাগে আপোনালোকৰ কিন্তু কৰ্মৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ আপোনালোকে পাই থাকিব এই মাহত মীন ৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগিব যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত কিছু উত্তেজনা আৰু অস্বস্তিকৰৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে অত্যধিক তৰ্কৰ বিতৰ্কৰ পৰা হাত সাৰিবলৈ আপোনালোকে কৰক যিমান পাৰে তৰ্ক পেচালৰ পৰা আঁতৰি থাকক ভাল হ'ব যিকোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আন কাৰোবাক কিন্তু দিয়াৰ পৰিৱৰ্তে সেই কামবোৰ যদি আপোনালোকে নিজে কৰে ব্যৱসায় ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক ভাল হ'ব বুলি কৈছে কৰ্ম ব্যৱসায়ত আগতকৈ আপোনালোকৰ বুদ্ধিমত্তা আৰু বিবেচনাক আপোনালোকে অধিক গুৰুত্ব দিলে ভাল প্ৰতিফলন দেখিব গতিকে সেইখিনি প্ৰয়োজন আছে আৰু এই মাহত আপোনালোকৰ আগতে বা পূৰ্বতে যিকোনো কাম আপোনালোকৰ যদি পৰিকল্পনা কৰিছিল কিবা এটা কৰাৰ বাবে উপযুক্ত সময় উপযুক্ত মাহ বুলি কৈছে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আপোনালোকে সহযোগিতা আশীৰ্বাদ আপোনালোকে সমৰ্থন লাভ কৰি থাকিব যাৰ বাবে আপোনালোকৰ বহুতো সমস্যাৰ সমাধান হ'ব বুলি কৈছে কিন্তু ধ্যান ৰাখিব লাগিব কিছুমান বিষয়ক লৈ নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যিকোনো কৈছে যে প্ৰতিকূল পৰিস্থিতিত শান্তিপূৰ্ণভাৱে মুখামুখি হওক বুলি কৈছে খং আৰু শুভৰ বাবে পৰিস্থিতি কিন্তু বেয়া হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিলে ভাল হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলে তেতিয়া আপোনালোকে যিকোনো কামে সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব আগবাঢ়ি যাব পাৰিব বুলি কৈছে কামত কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব সংবাদ মাধ্যম বিজ্ঞাপন সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়ক বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত লাভ হ'ব বুলি কৈছে আৰু আপোনালোকৰ যিবোৰ নথিপত্ৰ আছে সেইখিনি সুৰক্ষিত কৰি ভাল ধৰণে ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আপোনালোকে এই মাহত ভাল খাদ্য কাপোৰ কানি পাব যিকোনো গুৰুত্বপূৰ্ণ কামত যিকোনো বাধা আঁতৰোৱা হ'ব বুলি কৈছে পাৰিবাৰিক সম্পৰ্ক উন্নত হ'ব কৰ্মৰ ক্ষেত্ৰত অধিক দৌৰা দৌৰি হ'ব সামাজিক কামত অংশগ্ৰহণ বৃদ্ধি পাব উৎসাহেৰে আপোনালোকে অংশগ্ৰহণ কৰিব বুলি কৈছে কোনো বিতৰ্কিত স্থানত আপোনালোকে উপস্থিত নাথাকিব আৰু কৈছে যে এই মাহত ধ্যান ৰাখিব লাগিব মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ যি জেদি স্বভাৱ আছে সেই স্বভাৱটো নিয়ন্ত্ৰণ কৰিব লাগিব খং আপোনালোকে নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা যিমান পাৰে নিজকে দূৰত্ব বজাই ৰাখক ভাল হ'ব বুলি কৈছে গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব ভাল হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকে ধৰ্মীয় সামাজিক সম্পৰ্কীয় কামত কিছু সময় কটাওক ইয়াৰ দ্বাৰা আধ্যাত্মিক আৰু মানসিক শান্তি আপোনালোকে লাভ কৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আৰু কৈছে যে এই সময়ত নিজৰ খং ৰাগবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব আৰু কেতিয়াবা কিবা কাৰণত বেছি চিন্তা আৰু সিদ্ধান্ত ল'বলৈ সময় লোৱাটো আপোনালোকৰ কামৰ দক্ষতাত প্ৰভাৱ পেলাব পাৰে যিকোনো ঠাইতে নিজৰ মতামত প্ৰকাশ কৰাৰ সময়ত আপোনালোকে নিজৰ শালীনতা বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে এই সময়খিনিত জীৱনসংগী কিবা উপহাৰ দিলে ঘনিষ্ঠ সম্পৰ্ক আহিব প্ৰেমৰ সম্পৰ্ক তীব্ৰ হৈ থাকিব অতি সোনকালে বিবাহলৈ পৰিণত হ'ব পাৰে এই সময়ত কৈছে যে আপোনালোকৰ নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব ইয়াৰ দ্বাৰা কৈছে যে আপোনালোকে ধৰ্মীয় আৰু সামাজিক কামত আপোনালোকে কিছু সময় দিয়ক ইয়াৰ দ্বাৰা আপোনালোকৰ মনত ভক্তিৰ ভাৱ আপোনালোকৰ মানসিক শান্তি আপোনালোকে নিশ্চয়কৈ লাভ কৰিব আৰ্থিক বিষয় আদিত বিনিয়োগ কৰাৰ আগতে এই সময়খিনি ভাল বুলি কৈছে যে এই মাহত লেনদেন বা ঋণৰ ক্ষেত্ৰত বিশেষ সাৱধান হোৱাৰ প্ৰয়োজন আছে ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়া বা বন্ধু বান্ধৱীৰ সৈতে আড্ডা মাৰি সময় আপোনালোকে নষ্ট কৰিব নালাগে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক ভাল হ'ব বুলি কৈছে আৱেগিকতা আৰু উদাৰতাৰ দৰে দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰি আপুনি উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব এই মাহত ব্যৱসায়ত কৈছে যে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব বিশেষকৈ ব্যৱসায়ী মহিলাসকলে বিশেষভাৱে নিজৰ ব্যৱসায়ৰ যত্ন লোৱা উচিত বিশেষকৈ কৈছে যে মনোৰঞ্জন আৰু প্ৰসাধন সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়সমূহ অগ্ৰগতি লাভ কৰিব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বিশেষ কিছু আপোনালোক কৃতিত্ব লাভ কৰিবলৈ ওলাইছে এই মাহত স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ বা সম্প্ৰীতি আৰু মধুৰতা বিৰাজ কৰিব শেষৰ ফাললৈ আপোনালোকৰ যি প্ৰতিকূল পৰিস্থিতিৰ বাবে প্ৰেমৰ সম্পৰ্কত কিন্তু উন্মিলিত হোৱাৰ সম্ভাৱনা আছে এই মাহত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ বেছিভাগ পেটৰ লগত জড়িত কিবা এটা সমস্যা আপোনালোকৰ অশান্তি দি হ'ব পাৰে গতিকে খাদ্যাভ্যাস আৰু বিশেষকৈ আপোনালোকৰ যিসকলৰ এলকহলৰ এটা অভ্যাস আছে সেইখিনি আপোনালোকে বিশেষকৈ মধ্যমীয়া কৰি ৰাখক বা আপোনালোকে সেইখিনি পৰাপক্ষত এৰি দিয়ক নহ'লে সমস্যা উদ্ভৱ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বুলি কৈছে আৰু এই মাহত বিশেষকৈ 5টা কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰক অপ্ৰয়োজনীয় খং নিয়ন্ত্ৰণ কৰক যিকোনো কাম কৰোঁতে সাৱধানে কৰক বিশেষকৈ কাজিয়া পেচাল বা আপোনালোকৰ তৰ্ক বিতৰ্কৰ তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ পৰা আঁতৰি থাকক আৰু কৈছে যে এই মাহত খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে অপ্ৰয়োজনীয় তৰ্কৰ পেচাল বা কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখক আৰু কৈছে বিশেষকৈ দুখীয়া মানুহক আপোনালোকে কিবা এটা খাদ্য বা কাপোৰ হওক বা বস্তু হওক আপোনালোকে দান কৰক ভাল প্ৰতিফলন দেখিব বুলি কৈছে আৰু
ভগৱান শিৱক আপোনালোকে পূজা কৰক মহাদেৱক পূজা কৰক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক এই মাহত তাৰে কামনা কৰিছোঁ যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে আগষ্ট মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়